हेलो एवरीवन आनसारी सर एडीबी चैनल सकलोके स्वागतम जानाइছো DWৰ তৰফৰ পৰা এটা নোটিছ প্ৰকাশ পাইছে এই নোটিছটোৰ সন্দৰ্ভত আজি ভিডিঅ' জৰিয়তে জনাবলৈ লৈছো লগতে DWৰ 5550টা পোষ্টৰ LPUPৰ কাট অফ কিমানখিনি তললৈ নামিব পাৰে ফাইনেল মেৰিট লিষ্টত এই সন্দৰ্ভত জনাবলৈ লৈছো লগতে এই ভিডিঅ'ৰ শেষত জনাই দিয়া হ'ব কোন কোন বিভাগৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ লৈছো DWৰ তৰফৰ পৰা প্ৰকাশ পাইছে এটা নোটিছ 4 তাৰিখ 10 মাহ 2025 তাৰিখত ইয়াৰ আগতে DWৰ তৰফৰ পৰা এটা নোটিছ প্ৰকাশ পাইছিল যিসকল কেণ্ডিডেটে এটাতকৈ বেছি ডিস্ট্ৰিক্টত সিলেকশন পাইছে প্ৰভিজনাল মেৰিট লিষ্টত DWৰ 5550টা পোষ্টৰ সেই সকলক এটা পোষ্ট ৰাখি আনটো পোষ্ট উইথড্ৰ কৰিবলৈ কৈছিলে আজিৰ নোটিছটোত প্ৰকাশ পাইছে ইয়াৰ আগতে যিসকল কেণ্ডিডেটে কন্ট্ৰাকচুৱেল হিচাপে LPUPত চাকৰি কৰি আছিল আৰু হিহঁতৰ স্পেশাল ৰিকুৱাৰমেন্টৰ জৰিয়তে হিহঁতক ৰেগুলাৰাইজ কৰা হৈছে সেই সকল কেণ্ডিডেটৰ বহুত কেজন কেণ্ডিডেটে আকৌ DWৰ 5550টা পোষ্টতো এপ্লাই কৰিছিলে সেই সকল কেণ্ডিডেটক আজিৰ নোটিছৰ জৰিয়তে জনাইছে যে হিহঁতে যাতে অতি সোনকালে হিহঁতৰ পোষ্টৰ যত যি কেজনে সিলেকশন পাইছে হিহঁতৰ পোষ্টখিনি যাতে উইথড্ৰ কৰে যদি উইথড্ৰ কৰে তেনেহলে বহুতো কেণ্ডিডেট যিসকল আশাবাদী হিচাপে আছে চাকৰি এটা পোৱাৰ বাবে সেই সকলৰ কাৰণে সুবিধা হ'ব আৰু ইতিমধ্যে প্ৰভিজনাল মেৰিট লিষ্ট যেটো প্ৰকাশ পাইছে সেই মেৰিট লিষ্টৰ হিচাপত যিমান কেণ্ডিডেটে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সেই সকল কেণ্ডিডেটৰ যিসকলৰ হয়তো ডাবল ডিস্ট্ৰিক্টত আছে নাম নাইবা LPটো পাইছে আৰু UPটো পাইছে সেই সকল কেণ্ডিডেটৰ এটা ৰাখি আনটো উইথড্ৰ কৰিব কৈছে আৰু লগতে এই সকল কেণ্ডিডেটৰ মাজৰ পৰাই কিছুমান কেণ্ডিডেটে আকৌ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰতো সিলেকশন পাইছে সেই সকল কেণ্ডিডেটকো কোৱা হৈছে যে হিহঁতৰ পোষ্ট জনে যি ডিস্ট্ৰিক্টত পাইছে সেই ডিস্ট্ৰিক্টৰ পৰা যাতে উইথড্ৰ কৰে হিহঁতৰ নামখিনি কেণ্ডিডেটছটো উইথড্ৰ কৰে যদি এনেকুৱা হয় তেতিয়া হলে ওভাৰলেপিং নহব আৰু বহুত কেণ্ডিডেটে আকৌ ফাইনেল মেৰিট লিষ্টত পাব পাৰে তো ফাইনেল মেৰিট লিষ্টত আনৰিজাৰ্ভৰ হয়তো প্ৰতিখন ডিস্ট্ৰিক্টত 2ৰ পৰা 3 নম্বৰ কাট অফ তললৈ নামিব পাৰে কৰবাত যদি 66 আছে তেনেহলে হয়তো 63 হ'ব যদি 63 আছে তেনেহলে 60 হ'ব পাৰে 60 লৈ কাট অফ আহিব পাৰে আৰু SC ST এই সকলৰ তেনেকুৱা কৈ 2 বা 3 নম্বৰ কমিব পাৰে LPৰ কাৰণে কিন্তু আপাৰ প্ৰাইমেৰীত বেছি এটা কাট অফ না নামিব যেহেতু আপাৰ প্ৰাইমেৰীত পোষ্ট কম আছে আৰু যিসকল কেণ্ডিডেটছৰ উইথড্ৰ কৰা নহয় তেনেহলে যদি কোনোবাই দুখন ডিস্ট্ৰিক্টত পাইছে যদি হিহঁতৰ কেণ্ডিডেটছৰ উইথড্ৰ নকৰে তেতিয়া হলে DWৰ তৰফৰ পৰা যিকোনো এটা সিলেকশন কৰিব আৰু আন এটা কেণ্ডিডেটছৰ কেনসেল কৰি দিব সেইভাবে যিসকল কেণ্ডিডেটৰ নাম 2টা বা 3টা ডিস্ট্ৰিক্টত আছে হিহঁতৰ নামখিনি উইথড্ৰ কৰিবলৈ কোৱা হৈছে অতি সোনকালে যাতে কৰে আৰু স্পেশাল ড্ৰাইভৰ জৰিয়তে যিসকলে স্পেশাল ৰিকুৱাৰমেন্ট ড্ৰাইভৰ জৰিয়তে চাকৰি পাইছে হিহঁতেও ইয়াতে এপ্লাই কৰিছে যিসকলৰ নাম আহিছে সেই সকলকো উইথড্ৰ কৰিবলৈ আজি নোটিছৰ জৰিয়তে জনাইছে যেহেতু ইয়াৰ আগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে 10 অক্টোবৰত চাকৰি নিযুক্তি দিয়াৰ কথা আছিল কিন্তু এইটো পিছুৱাই দিয়া হৈছে আৰু 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰতে সম্ভৱত DWৰ LPUPৰ ফাইনেল মেৰিট লিষ্ট ওলাব পাৰে তাৰ পিছত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ 15 তাৰিখত ওলাব আৰু অন্যান্য বিভাগৰ মুঠতে প্ৰায় 35000 চাকৰি দিব অক্টোবৰ মাহৰ 25-26 তাৰিখৰ ভিতৰত আৰু নৱেম্বৰৰ 1 তাৰিখত জয়েন কৰিব লাগিব 10 অক্টোবৰত ঘোষণা কৰা হ'ব ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল 15 অক্টোবৰত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ প্ৰায় 5000 পৰীক্ষাৰ্থীৰ ফলাফল অৰ্থাৎ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ ৰিজাল্ট থাৰ্ড গ্ৰেডৰ ৰিজাল্ট হ'ব 10 অক্টোবৰত আৰু ফৰ্থ গ্ৰেডৰ ৰিজাল্ট হ'ব 15 অক্টোবৰত
12 অক্টোবৰৰ পূৰ্বে ঘোষণা হ'ব স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল। হেল্থ ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ঘোষণা হ'ব 12 অক্টোবৰত। 15 পৰা 20 অক্টোবৰৰ ভিতৰত ঘোষণা হ'ব প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাৰ নিযুক্তিৰ ফলাফল, অৰ্থাৎ DWৰ 5550টা পোষ্টৰ ফলাফল 15 পৰা 20 অক্টোবৰৰ ভিতৰতে ৰিজাল্টখিনি ঘোষণা হ'ব। ইতিমধ্যে প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে। ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব পাৰে 15 পৰা 20 তাৰিখৰ ভিতৰতে। DWৰ 5550টা পোষ্টৰ আৰু 4500টা পোষ্টৰ এতিয়া প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। ইতিমধ্যে এপ্লাই কৰিছে, কিন্তু মেৰিট লিষ্ট পিছত হ'ব। 15 অক্টোবৰত ঘোষণা হ'ব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল। GT/PGTৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 15 অক্টোবৰ তাৰিখে। আৰু আৰক্ষী SI আৰু ফায়াৰ ব্ৰিগেডৰ পৰীক্ষাৰ ফলাফল 10 অক্টোবৰত ঘোষণা কৰা হ'ব। নিযুক্তি অক্টোবৰ মাহৰ 25 বা 26 তাৰিখৰ ভিতৰত হ'ব পাৰে। আৰু ইয়াৰ জইনিং 1 নৱেম্বৰৰ পৰা কৰিব লাগিব। 1 নৱেম্বৰত জইন কৰিব লাগিব চাকৰিৰ কাৰণে। আৰু এপইণ্টমেণ্ট লেটাৰ আৰু ইয়াৰ যিটো মিটিং হ'ব সেইটো হ'ব 25 বা 26 তাৰিখত। ADRE 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ৰিজাল্ট ঘোষণা হ'ব 10 তাৰিখত আৰু 15 তাৰিখত। লগতে 12 তাৰিখত হেল্থ ডিপাৰ্টমেণ্টৰ, 15 পৰা 20 তাৰিখৰ পৰা DWৰ 5550টা পোষ্টৰ আৰু গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ 15 অক্টোবৰত। SI 10 অক্টোবৰ।